হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে টেষ্টি, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী আচাৰ এটা বনাই দেখুৱাম আপোনালোকক। আমাৰ গছৰে আমলখি তাৰে আচাৰ বনাই দেখুৱাম আপোনালোকক। কেনেকৈনো বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই আমলখিৰ আচাৰ বনাম, শেষলৈ চাই থাকিব। এয়া চাওক, আচাৰ বনোৱাৰ কাৰণে ৰেডি কৰি লৈছোঁ। আপোনালোকক আগতে কৈ উঠিছোঁ আজি কেনেকৈ আচাৰ বনাম আমলখিৰ। এয়া চাওক, অলিভ অইলেদি আজি ধুনীয়াকৈ আচাৰ বনাম। ইতিমধ্যে এই অলিভ অইলটো ধুনীয়াকৈ কেৰাহীত দিছোঁৱে, মানে গৰম হ'ব দিছোঁ। এইখিনি আমলখি বইল কৰি অলপমান ৰংগুৰা সানি ৰ'দত শুকাই লৈছোঁ, মানে 2 ঘণ্টামান দি দিছোঁ। এইখিনি বাৰু বইল কৰোৱা, মানে এইখিনি ৰংগুৰা সানা আপোনালোকক দেখুওৱা নাই। এইখিনি জলকীয়া লৈছোঁ, কেঁচা পকা মিক্স কৰি লৈছোঁ, কাৰণ কেঁচা পকা জলকীয়া আচাৰত দিলে বহুতে টেষ্টি লাগে। আৰু এইখিনি আদা নহৰু লৈছোঁ ধুনীয়াকৈ। এতিয়া আদা নহৰু জলকীয়াখিনি মিক্সিত ধুনীয়াকৈ এনেকৈ পেষ্ট বনাই ল'ম। এতিয়া মিক্সিত এইখিনি দি ল'ম। তাৰপিছত কেৰাহীত অলিভ অইলখিনি গৰম হ'ব দিছোঁৱে। এতিয়া এইখিনি মিক্সিত দি ল'ম। এয়া জলকীয়াখিনি মাজে মাজে কাটি কাটি দিছোঁ, কাৰণ মিক্সিত দিলে দীঘল হৈ থাকিলে টেষ্টটো ভাল নহয়, মানে মিহি হৈ নাযায়। এয়া চাওক, জলকীয়াখিনি লৈছোঁ আৰু একেলগে আদা নহৰুখিনিও দি দিম। ইয়াতে অলপমান পানী দি দিম। এয়া চাওক, পানী দি দিছোঁ। এতিয়া মিক্সিত ধুনীয়াকৈ এইখিনি পেষ্ট বনাই ল'ম। এয়া চাওক, ধুনীয়াকৈ জলকীয়া আদা নহৰু পেষ্টখিনি বনাই ল'লোঁ। এতিয়া এটা বাচনত লৈ ল'ম। এয়া চাওক, ধুনীয়া মিহি হৈছে। মিহি হ'লে আচাৰখিনি খাবলৈও বহুত ভাল লাগে। এয়া চাওক, ধুনীয়াকৈ পেষ্টখিনি বনাই ল'লোঁ। এতিয়া আমলখিখিনি গুটিটো ইয়াৰ পৰা পেলাই দিম, এনেকৈ ধুনীয়াকৈ। ইয়াৰ গুটিটো এইটো এনেকৈ ধুনীয়াকৈ এৰুৱাই দিম, কাৰণ ৰ'দত দিলে গুটিটো ধুনীয়াকৈ এনেকৈ এৰুৱাব পাৰি। এইখিনি ধুনীয়াকৈ গুটিটো পেলাই ল'ম। এতিয়া চাওক, আমলখিখিনি ধুনীয়াকৈ গুটিটো পেলাই দিলোঁ এইখিনি। আৰু এতিয়া কেৰাহীত অলিভ অইল গৰম হ'ব দিছোঁৱে, মানে গৰম হৈছে, আগতে গৰম হ'ব দিছোঁ। এতিয়া এই পেষ্টখিনি ধুনীয়াকৈ তেলখিনি দি দিম। এয়া চব গৰম হৈছে, তথাপিতো অলপমান আৰু দি দিওঁ, অলপমান কম হ'ব পাৰে। এয়া চাওক, অলপ আৰু দি দিছোঁ। অলপমান গৰম হ'ব দিছোঁ। এয়া চাওক, গৰম হৈছে। এতিয়া প্ৰথমতে অলপমান ৰংগুৰা দি দিম। এয়া চাওক, ৰংগুৰা দি দিছোঁ। অলপমান জুইটো কমাই দিছোঁ। এতিয়া পেষ্টখিনি দি দিম। এয়া চাওক, পেষ্টখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম।
ইয়াতে অলপমান জিৰাৰ গুড়া দি দিম, অকল জিৰাৰ গুড়াই দি দিম। অলপমান কম জুইত ভাজি লৈছোঁ। এতিয়া অলপমান জিৰাৰ গুড়া দি দিম। এয়া চাওক, ইয়াত পেকেটৰ গুড়া নহয়, ঘৰতে জিৰাখিনি ধুই ধুনীয়াকৈ ৰ'দত শুকাই পেষ্ট ধুনীয়াকৈ গুড়া কৰি থৈ দিছোঁ। একেবাৰে বেছিকৈ নিদিওঁ জিৰাৰ গুড়া। এতিয়া জুইকুটো অলপমান বেছিকৈ দিম। ধুনীয়াকৈ লাৰি দিছোঁ। আপোনালোকে আমলখিৰ আচাৰ কেনেকৈ বনাই খাই কমেণ্ট কৰি জনাব। আজি এনেকৈ বনাই দেখুৱাইছোঁ আপোনালোকক। বহুত টেষ্টি লাগে, আগতেও বনাইছোঁ। আজি যিহেতুকে বনাম আপোনালোকক দেখুৱাই দি দিছোঁ, আপোনালোকেও বনাই খাব পাৰিব। অলিভ অইল তেলটো দিলে চবে খাব পাৰে, মানে সকলোৱে খাব পাৰে। এতিয়া ইয়াতে নিমখ দি দিম। নিমখখিনি অলপমান কমকৈ দিম। এয়া নিমখ দি দিছোঁ। নিমখ অলপমান কমকৈ দিছোঁ, কাৰণ লাগিলে পিছত আৰু আচাৰত অলপমান দি দিম। এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এতিয়া এইখিনি ভাজি ল'লোঁ হ'লে, এতিয়া গেছটো বন্ধ কৰিম। এতিয়া এইখিনিতে আমলখিখিনি ধুনীয়াকৈ সানি ল'ম। অলপমান ঠাণ্ডা হ'ব দিছোঁ। অলপমান ঠাণ্ডা হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমলখিখিনি ইয়াতে সানি ল'ম। এয়া চাওক, এতিয়া ধুনীয়াকৈ ইয়াতে এনেকৈ সানি ল'ম। এইখিনি ধুনীয়াকৈ সানি ল'ম। তাৰপিছত অলপমান ঠাণ্ডা হ'লে, অলপ গৰম আছে, ঠাণ্ডা হ'লে বৈয়ামত, মানে আইনাৰ বৈয়ামত আচাৰখিনি থৈ দিম। এয়া চাওক, যেতিয়া আইনাৰ বৈয়ামত আচাৰখিনি ধুনীয়াকৈ থৈ দিম, তাৰপিছত আধা ঘণ্টামান পিছত ভিনেগাৰ দি দিম। ভিনেগাৰ দি ধুনীয়াকৈ ঢাকনিখন দি ৰাখি থৈ দিম একদিন। তাৰপিছত নেক্সট দিনা ৰ'দত 3 দিনমান একেলগে ৰ'দত দি দিম। তাৰপিছত আপোনালোকে এনেকৈ বনাই খালে বহুত দিনলৈকে খাব পাৰিব। এনেকৈ বনাই ল'ব আপোনালোকে আচাৰ। এতিয়া এয়া চাওক, গৰম কমিছেহে। এতিয়া আইনাৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিম। এয়া চাওক, বৈয়ামটো লৈছোঁ, ইয়াতে আচাৰখিনি ধুনীয়াকৈ এনেকৈ
আচলতে আচাৰ মাজে মাজে ৰ'দত দি থাকিব লাগে, তেতিয়া আচাৰ টেষ্টি হৈ থাকে আৰু বেয়া নহয়। ধুনীয়াকৈ এনেকৈ বৈয়ামত ৰাখি থৈ দিম। এয়া চাওক, ধুনীয়াকৈ আচাৰখিনি বৈয়ামত ভৰাই ল'লোঁ। এতিয়া ঢাকনিখন ধুনীয়াকৈ দি থৈ দিম আৰু আধা ঘণ্টামান পিছত ভিনেগাৰ দি থৈ দিম। এয়া চাওক, ধুনীয়াকৈ ভৰাই ল'লোঁ। এতিয়া ঢাকনিখন দি থৈ দিম। আধা ঘণ্টামান পিছত ভিনেগাৰখিনি দি ল'ম। এয়া চাওক, আধা ঘণ্টা হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই দিম। এয়া চাওক, 1 চামুচ ভিনেগাৰ দি দিম। এয়া চাওক, 1 চামুচ ভিনেগাৰ দি দিছোঁ। এতিয়া অলপমান লাৰি দিম বৈয়ামৰ ভিতৰতে। এনেকৈ আপোনালোকে এবাৰ হ'লেও বনাই খাব। আমলখু আপোনালোকক ক'ৰ পৰা আনিছোঁ আপোনালোকে আকৌ গম পোৱা নাই চাগে, মই গম পোৱা নাই কথাটো। আমলখু আমাৰ চোতালতে এডাল আছে, তাৰ পৰা পাৰিছোঁ, মানে বহুত লাগিছে। শুকালোঁ ৰ'দত। যোৱাবাৰো বহুত আচাৰ কৰিছোঁ আমলখুৰ, এইবাৰ বাৰু এনেকৈ বনাইছোঁ। এতিয়া আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। ৰুটিৰ লগতো খাব পাৰি আৰু ভাতৰ লগত, কেতিয়াবা দালি ভাত হ'লেও ধুনীয়াকৈ আচাৰ অলপ লৈ ভাতখিনি ধুনীয়াকৈ খাব পাৰি। এয়া চাওক, আপোনালোকক প্লেটত লৈ দেখুৱাই দিছোঁ। এয়া চাওক, ধুনীয়া কালাৰ হৈছে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।